সো গাইস ওকে ব্যাক টু মাই চ্যানেল। আমার আজিৰ ব্লগ ভিডিঅ'টা এগুলো চাই থাকিব আপোনালোকে। তোমাৰ ইণ্টাৰেষ্ট ভিডিঅ' আজি আছে, এই ভিডিঅ'টা স্কিপ নকৰিব গাইস। আপোনালোকে ভিডিঅ'টা চাই থাকিব সকলোৱে। আমাৰ ভিডিঅ'টা কিমান ইণ্টাৰেষ্ট ভিডিঅ' আপোনালোকে গমে পাই যে আপোনালোকে আহিব। ইয়াতে এখনো মানে লাইট চাইট লগাব হোৱা নাই, ইয়াতে লাইট চাইট লগাব, ডেক'ৰেশ্যন কৰিব। আপোনালোকে দেখিছে যে মানুহবিলাক লাইট চাইট লৈ আছে, দেখিছে বাছ বঢ়িয়া। আহিলে লাইটবিলাক লৈ আহিছে, আপোনালোকে আহিব। ইয়াতে ছট পূজা আছে, কালি আহিব মানুহ 3টা বজাত। আপোনালোকক তো কৈ দিছোঁ, আমাৰ ব্লগ ভিডিঅ'টা চাই থাকিব শেষলৈ। আৰু পৰহি আহিব 3টা বজাত, আৰু 6টা বা 7টা বজাত ইয়াৰ পৰা যাব, বা 9টা বাজিব পাৰে, কোনো ঠিক ঠিকনা নাই। তো আপোনালোকে ভিডিঅ'টা চাই থাকিব গাইছ, মই ইণ্টাৰেষ্ট ভিডিঅ'খন। আর আমি তো সিনেমা হলত গেলোঁ, ডায়মণ্ড চিনেমা হলত। আপোনালোকক বস্তুবিলাক দেখালোঁ, আপোনালোকে দেখিব। আমাৰ আহিব চিনেমা হলত, আৰু আমাৰ ছট পূজাটো আহিব, দেখিছে আপোনালোকে। তাৰমানে এইবিলাক জাগাখন বনোৱা হৈছে, পেণ্ডেলো বনাই আছে, আপোনালোকক দেখাই আছোঁ যে। চ' গাইছ ইয়াতে ছট পূজা হ'ব, আপোনালোকে জানে যে এখন পেণ্ডেলখন বনাই আছে, আপোনালোকে দেখিছে। এতিয়া পোষ্টাৰ আছে, দেখিছে। এই পোষ্টারত লিখিছে গোৱালপাৰা ছট পূজা কমিটি 2025, পূজাৰ স্থান কাছাৰী ঘাট, গোৱালপাৰা, 10 মাৰ্চ 2025 ৰবিবাৰ, নান্যধান 26 তাৰিখ 10 মাৰ্চ 2025 ৰবিবাৰ, থৰণা 27 তাৰিখ 10 মাৰ্চ 2025 সোমবাৰ, আবেলি 5:40 পৰা সান্ধ্য শ্ৰাদ্ধকালীন শস্যদান। এইবিলাক মানে লিখিছে। আৰু 28-10 মাৰ্চ 2025 মঙলবাৰ, ৰাতিপুৱা 5:48। দেখিছে আপোনালোকে। গোৱালপাৰা ছট পূজা কমিটি জাৰি কৰা নীতি নিৰ্দেশনা 1 নম্বৰ, এইবাৰৰ পূজাত উৎসৱৰে DJ এইবিলাক মানে লিখিছে। আপোনালোকে দেখিছে যে এতিয়া কণ্টেক্ট নম্বৰ আছে, আপোনালোকে কণ্টেক্ট নম্বৰত ফোন মাৰিব পাব। আৰু আমাৰ ব্লগ ভিডিঅ'টা ইণ্টাৰেষ্ট ভিডিঅ'টা আপোনালোকে দেখি থাকিব যে আমি কালি আহিম, পৰহি আহিম, আপোনালোকে চাই থাকিব। তাৰমানে মোৰ পৰহি ৰিচাৰ্জখন শেষ হ'ব কাৰণে আজি মই ৰিচাৰ্জটা কৰিব খুজিছোঁ। কাৰণে মই তাৰ আগতে মই ভিডিঅ' বনাব আহিলে, আপোনালোকে আমাৰ ভিডিঅ'বিলাক দেখি থাকিব। কিমান ইণ্টাৰেষ্ট ভিডিঅ' ব্লগ ভিডিঅ'টা কাছাৰী ঘাট, আপোনালোকে গম পাই। ইয়াতে